কাইলৈ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ধেমাজি জিলাত পদাৰ্পণ কৰিব আৰু লগতে বুথ সমিতি, শক্তি কেন্দ্ৰ আৰু আমাৰ প্ৰতিনিধি পঞ্চায়ত প্ৰতিনিধিসকলৰ লগত এখন সভা অনুষ্ঠিত হ'ব চিলাপথাৰ দনিবল কমপ্লেক্স। আমাৰ ইয়াতে 3টা প্ৰগ্ৰেম হ'ব, তিনিখন মিটিং হ'ব। প্ৰথমতে আমাৰ 10টা বজাত আমাৰ ক'ৰ কমিটি মিটিং হ'ব, তাৰপিছতে জিলাৰ বিষয়ববীয়া সভা হ'ব, তাৰপিছত 3 নম্বৰত প্ৰায় 1.5-2মান বজাত আমাৰ ৰাজহুৱা সভাখন অনুষ্ঠিত হ'ব। প্ৰায় আমাৰ বুথ কমিটিৰ সভাপতি, শক্তি কেন্দ্ৰ, জিলা কমিটি আৰু মণ্ডল কমিটি আৰু প্ৰতিনিধিসকলক লৈ পিনে আমাৰ ইয়াত 1200 পৰা 1500 মানুহ উপস্থিত থাকিব।